নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছো এক ডাঙৰ খবৰ বৰপেটা ৰোডৰ বিশ্বনাথ শিৱ মন্দিৰত নিশা অজ্ঞাত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ বৰপেটা ৰোডৰ মাজমজিয়াত অৱস্থিত বিশ্বনাথ শিৱ মন্দিৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চাহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন বৰপেটা ৰোডৰ মাজমজিয়াত অৱস্থিত বিশ্বনাথ শিৱ মন্দিৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা নিশা কোনোবা অজ্ঞাত দুষ্কৃতিকাৰীয়ে শিৱ মন্দিৰত অগ্নিসংযোগ কৰাৰ পাছত বৰপেটা ৰোড আৰক্ষী শিৱ মন্দিৰত গৈ তদন্ত আৰম্ভ কৰে। এই অগ্নিকাণ্ডত শিৱ মন্দিৰটোত থকা পূজাৰ সা সামগ্ৰীসমূহ পুৰি ছাৰখাৰ হৈ যায়। দুষ্কৃতিকাৰীয়ে মন্দিৰটোৰ বেৰ ভাঙি প্ৰৱেশ কৰি ওলমি থকা তলাটো ভাঙি দিয়ে। বিগত প্ৰায় 63 বছৰৰ পৰা উক্ত স্থানত বিশ্বনাথ শিৱ মন্দিৰটো আছে। মন্দিৰটোত অগ্নিসংযোগ কৰা দুষ্কৃতিকাৰীক বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আছাম। প্ৰথমটো আমি যেনেকুৱা ডেইলি আহি পূজা অৰ্চনা কৰি থাকোঁ আহি মন্দিৰটো খোলো মন্দিৰটো চাফা টাফা কৰি পূজা কৰোঁ তো আহাতে চাং যে অলপ মানুহ চানুহ কেইটা জমা হৈ আছে যে জুই লাগছে আৰু কেনেকুৱা জুই লাগলাক এনেকৈ চালোঁ পিছফালে দি চাইডে দি জুই লগাইছে তো সুধিলোঁ কোনোবাই কৈ আছে যে শ্বৰ্ট চাৰ্কিটৰ পৰা যেনেকুৱা লগাইছে এইটো শ্বৰ্ট চাৰ্কিট নহয় কোনো দুষ্কৃতি এইটো লগাওঁ বুলি মই মানে অনুমানিক এটা সন্দেহ কিবা কাগজ চাগজ এইগিলা দি লগাইছে ইয়াতে কাগজ চাগজ একো নাছিল তো সি যেনেকৈ লগাইছে কোনো দুৰ্বৃত্তই কাম কৰা বুলি আমি অনুমান কৰিলোঁ কেইবা জেগাত পৰিছে কোনো শ্বৰ্ট চাৰ্কিট হ'লে এক জেগাতো পৰা ওলব তো যি নহওক ছাইডত তাতে মানুহ তাতে পোছা কৰাতে যে আমাৰ ছাইডত এটা গাড়ীৰ ড্ৰাইভাৰ আছিল এই ড্ৰাইভাৰখনে কৈ আছে যে কালি ৰাতি দুটামান মানুহ আহিছে ইয়াতে চাকি চুকি জ্বলাইছে তাৰপাছত কোৱাৰ পাছত মই ক'লো কয় মোৰ তাতে ভিডিঅ' ৰেকৰ্ডিং আছে তো ভিডিঅ' ৰেকৰ্ডিংটো দেখক অলপ চালোঁ ভিডিঅ' ৰেকৰ্ডিংটো তাত আছে তাতে সুধি আপুনি চাই লওক ঘটনাটো মই জানা নাই মই ফুল লৈ আহিছোঁ পূজা দিম মন্দিৰ খুলিম আহি যাম যে তাতে জুই জ্বলি আছে জুই জ্বলি থকাতে মইতো আচৰিত হৈ গ'লোঁ চাৰিপিনে এইপিনে মন্দিৰৰ তালাটোও খোলা মোৰ পিছফালে যিটো গাছ আছে গাছৰ তাতে আৰু মন্দিৰৰ এটা বেৰা আছে বেৰাটো ভাঙি তাৰ ভিতৰতো জুই লগাইছে বিশ্বনাথ শিৱ মন্দিৰ 63 বছৰৰ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Juan